নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকে নিশ্চয় আগৰ ভিডিঅ'কেইটা চাইছা আৰু যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। ঠিক আছে, তো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ মেথমেটিক্সৰ চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ এক্সাৰচাইজ 3.2ৰ 5 নম্বৰৰ পৰা বাকী যিকেইটা অংক আছে সেইকেইটা কৰিবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি বোলা আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। চাবা, এক্সাৰচাইজ 3.2ৰ 5 নম্বৰৰ অংকটোত কি আছে যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে, হয়নে? তো আমি কি কৰোঁ, প্ৰথমতে ইয়াতে পৰিসীমা দিয়া আছে আৰু এটা চৰ্ত দিয়া আছে যে দিশটো প্ৰস্থতকৈ 4 মিটাৰ বেছি। তো সেই চৰ্ত অনুযায়ী আমি দুটা ৰৈখিক সমীকৰণ আগতে বনাই লওঁ, তাৰপিছত আমি সমাধান কৰিম। ঠিক আছে, তো তাৰ কাৰণে আমি কি কৰিম, সলিউশন ধৰা হল দিঘ সমান সমান x মিটাৰ, হয়নে? দিঘ x মিটাৰ বুলি ধৰিলোঁ আৰু প্ৰস্থ কিমান বুলি ধৰিলোঁ, y মিটাৰ বুলি ধৰিলোঁ, হয়নে? এতিয়া এক নং চৰ্ত মতে আমাৰ কি হ'ব যে আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিঘ 4 মিটাৰ বেছি। কেনেকুৱা বেছি? এইটো হ'ল দিঘ, হয়নে? এক্সটো হ'ল দিঘ, কাতকৈ বেছি, প্ৰস্থতকৈ 4 মিটাৰ বেছি, গতিকে y + 4 হ'বনে? y মিটাৰ হ'ল আমাৰ প্ৰস্থ, গতিকে প্ৰস্থতকৈ 4 বেছি মানে কি, 4টো প্লাছ হ'ব আৰু সেইটো কাৰ সমান, যে দিঘৰ সমান। এটা চৰ্ত গ'ল। আকৌ 2 নং চৰ্ত মতে কি হ'ব, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ, পৰিসীমাৰ আধা। তো আমি জানো যে আয়তাকাৰ বাগিচাৰ প্ৰস্থ কি আছিল, যে 2 পূৰণ দিঘ যোগ প্ৰস্থ, ইয়াৰ কি কৈছে, ইয়াৰ আধা 2 ভাগ কৰি কি হ'ব, ইকুৱেল টু 36 মিটাৰ। পাইছানে বুজি পাইছানে? কোৱা, পৰিসীমাটো হ'ল, আমি দিঘ ধৰিছিলোঁ x, প্ৰস্থ ধৰিছিলোঁ y। আমি জানো পৰিসীমা কি, আয়তৰ পৰিসীমা 2 পূৰণ দিঘ যোগ প্ৰস্থ, এইটো, আৰু ইয়াৰ আধা কৰিব দিছে, অৰ্থাৎ 2 ভাগ কৰিব দিছে, 2ৰে ভাগ কৰিলোঁ, সেইটো কাৰ সমান, 36 মিটাৰৰ সমান। তো এইটো সমাধান কৰিলে আমাৰ কিমান হ'ব, এইটো সমাধান কৰিলে 2 কাটা যাব, অৰ্থাৎ ইয়াত থাকিব কি, x + y ইকুৱেল টু 36 মিটাৰ, হয়নে? তো এটা চৰ্ত পালোঁ আমি, x ইকুৱেল টু পালোঁ কিমান, y + 4, হয়নে? আনটো পালোঁ আমি কি, যে x + y ইকুৱেল টু 36। আমি দুটা সমীকৰণ পালোঁ, দুটা ৰৈখিক সমীকৰণ পালোঁ। এই দুটা ৰৈখিক সমীকৰণৰ পৰা আমি কি কৰিব লাগে, সমাধান উলিয়াব লাগে, অৰ্থাৎ এক্সৰ মান আৰু ৱাইৰ মান উলিয়াব লাগে। তো আমি এটা বুদ্ধি কৰিব পাৰোঁ, এক্সৰ মানটো ইয়াত দিয়া আছে, এই মানটো যদি ইয়াতে পুট কৰি দিওঁ, ৱাইৰ মানত বহাই দিওঁ, এটা মান ওলাব, ৱাইৰ মান ওলাব, আৰু সেই ৱাইৰ মানটো আকৌ একত বহাই দিম, তেতিয়া কি হ'ব, এক্সৰ মান ওলাব। ঠিক আছে, বুজি পাইছা? তো কৰোঁ আমি কি পালোঁ, 1 নম্বৰ পালোঁ যে x ইকুৱেল টু y + 4 পালোঁ, এইটো পালোঁ 1 নম্বৰ, হয়নে? আৰু 2 নম্বৰ চৰ্ত মতে আমি কি পালোঁ, 2 নম্বৰ চৰ্ত মতে পালোঁ আমি যে x + y ইকুৱেল টু 36, হয়নে? এইটো পালোঁ 2 নম্বৰ। ঠিক আছে, 1 আৰু 2ৰ পৰা আমি যদি কি কৰোঁ, 2 নম্বৰত এক্সৰ মানটো যদি আমি বহাই দিওঁ, কিমান, y + 4 বহাই দিলোঁ, প্লাছ y ইকুৱেল টু 36, এইটো সমাধান কৰা, কি হ'ব, 2y, হয়নে? 2y, ইফালে 36, সেইটো ইফালে নিয়া, -4 ইকুৱেল টু কিমান হ'ব, 32। এতিয়া y ইকুৱেল টু কিমান হ'ব, ইফালে 32 আছে আৰু এইটো ইফালে হৰণ হৈ যাব, অৰ্থাৎ কিমান হ'ব, 16 হ'ব। y মানটো পালোঁ আমি 16, হয়নে? এইটো ধৰা y মানটো পালোঁ আমি 16, এইটো 3 নম্বৰ যদি দিওঁ, এতিয়া কি কৰোঁ,
ওয়াইৰ মান একত বহুৱাই পাওঁ আমি লিখিব পাৰোঁ যে ওয়াইৰ মান 1 নঙত বহুৱাই পাওঁ কি পাম 1 নঙত যদি আমি ওয়াইৰ মানটো বহাই দিওঁ x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু 16 প্লাস 4 ইকুৱেল টু কিমান হ'ব 20 হয়নে অৰ্থাৎ ইয়াৰ পৰা আমি সমাধান কি পালো ইয়াৰ পৰা সমাধান পালো যে দিগ আমি দিগ কিমান ধৰিছিলো x ধৰিছিলো দিগ সমান সমান কিমান হ'ব 20 মিটাৰ আৰু প্ৰস্থ সমান সমান কিমান হ'ব প্ৰস্থ আছিল y মানে কিমান পালো 16 পালো গতিকে হ'ব 16 মিটাৰ হয়নে এটো হল আমাৰ উত্তৰ কি পালো যে দিগ পালো 20 মিটাৰ আৰু প্ৰস্থ পালো 16 মিটাৰ ক্লিয়াৰ হৈছে বুজি পাইছা এবাৰ চাবা 6 নম্বৰটো কি দিয়া আছে যে 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে এটা সমীকৰণ দিয়া আছে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা আৰু এটা এনেকুৱা সমীকৰণ নিৰ্ণয় কৰিব লাগে যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটো আৰু সেই সমীকৰণ আৰু এইটো সমীকৰণৰ জোৰটোৱে কি কৰে জ্যামিতিকভাৱে প্ৰদৰ্শনটো হ'ব এনেকুৱা কটাকটি কৰে হয়নে আমি কি পাইছিলো আগতে কি পাইছিলো যে কেইটামান শৰ্ত পাইছিলো হয়নে সেই শৰ্ত মতে আমি ক'ব পাৰিছিলো যে কোনটো কটাকটি কৰিব কোনটো সমান্তৰাল হ'ব আৰু কোনটো মিলি যাব হয়নে তো সেই ইয়াতে দিয়া আছে সিদ্ধান্তটো কটাকটি কৰে জ্যামিতিকভাৱে কটাকটি কৰে অৰ্থাৎ লেখ দুটাই কি কৰিব লাগিব কটাকটি কৰিব লাগিব আৰু সেই লেখৰ কাৰণে সমীকৰণ দুটা লাগিব এটা সমীকৰণ ইয়াতে দিয়া আছে এটা সমীকৰণ কি দিয়া আছে যে 2x + 3y - 8 = 0 এটা এটা সমীকৰণ দিয়া আছে যেহেতু কটাকটি কৰে আৰু সমীকৰণ দুটা এটাহে দিয়া আছে আনটো সমীকৰণ কি কৰিব লাগে আমি নিৰ্ণয় কৰিব লাগে তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব তো আমি এটা সমীকৰণ ধৰিব লাগিব আৰু সেই সমীকৰণটো এনেকুৱা ধৰিব লাগিব যাতে এই কটাকটিৰ যেটো শৰ্ত আছিল সেই শৰ্তটো কি আছিল যে a1 / a2 not equal to b1 / b2 এনেকুৱা আছিল হয়নে তো আমি এইটো যদি দিয়া আছে তো এনেকুৱাকৈ আমি ধৰো যদি আমি এনেকুৱাকৈ ধৰো যে 3 এনেকৈ লিখো ধৰা হল সমীকৰণটো কি 3x সমান হ'ব নালাগিব গতিকে -2y - 6 = 0 আমি এনেকুৱা এটা সমীকৰণ ধৰিলো এতিয়া চাবা এইটো সমীকৰণ আৰু এইটো সমীকৰণ এই দুটাৰ পৰা আমি কি পাব লাগিব যে a1 / a2 not equal to b1 / b2 পাব লাগিব এতিয়া চোৱা আছে নেকি a1 / a2 a মান আছে 2 আৰু b মান আছে a2 মানে আছে 3 গতিকে 2/3 হল আৰু b1 / b2 মানে কি আছে 3/2 হল গতিকে মিলা নাই গতিকে আমাৰ এইটো ধৰিব পাৰো হয়নে তো আমি সমীকৰণটো এতিয়া ধৰি লৈছো এতিয়া কি কৰিব লাগিব এই দুটা সমীকৰণৰ পৰা আমি সমাধান উলিয়াই কি কৰিব লাগিব জ্যামিতিকভাৱে দেখুৱাব লাগিব যে লেখ দুটাই কটাকটি কৰে 2x + 3y - 8 = 0 আৰু আনটো সমীকৰণ হল 3x - 2y - 6 = 0 3x - 2y - 6 = 0 এনেকুৱা আমি দুটা সমীকৰণ এটা দিয়া আছে আৰু ধৰি ললো হয়নে শৰ্তটো সিদ্ধকৈ আমি ধৰি ললো এতিয়া আমি কি কৰিম এই সমাধান কৰি ইয়াৰ পৰা কি কৰিব লাগিব বিন্দু কেইটা আমি উলিয়াব লাগিব হয়নে চাবা কি কৰো বিন্দু কেইটা আমি উলিয়াই লওঁ তাৰ পিছত লেখ কাগজত আমি প্ৰকাশ কৰিম তো ইয়াতে কি কৰো x ৰ মান যদি আমি ইয়াতে ৰাখো ইয়াতে যদি 2x ৰাখো ইফালে লৈ গলে কি হ'ব ইয়াতে 8 - 3y আৰু যদি x টো ইফালে ৰাখো তেতিয়া হলে কি হৈ যাব তো হ'ব 8 - 3y / 2 আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব এইটোৰ ক্ষেত্ৰত তেনেকুৱাকৈ চোৱা 3x = কি হ'ব twice y + 6 একেদৰে x = কি হ'ব
টুৱাইচ y প্লাছ 6 ডিভাইড বাই 3 হয়নে ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম তিনটা বিন্দু উলিয়াই লম x y x y ঠিক আছে তো এইবাৰ চোৱা তো y এর মান আমি ধরিম আর x এর মান পাম y এর মান যদি আমি 0 ধরু y এর মান 0 ধরিলে y এর মান 0 ধরিলে x এর মান কি পাম এটু 0 হয়ে গল তো আমি 4 পাম মানে আর y এর মান যদি আমি কি ধরু 2 ধরু 2 ধরিলে কি মান হবো 6 y এর মান যদি আমি 2 ধরু 2 3 গুণ 6 18 প্লাস হয়ে গেলে 2 1 হবো মানে আর যদি y এর মান 4 ধরু তেতিয়াহলে কি হবো y এর মান যদি আমি 4 ধরু 4 3 গুণ 12 -12 মানে আর 8 গতে কি হবো +4 সরি -4 -4 -2 মানে ঠিক এইটো চোৱা ইয়াতে যদি আমি y এর মান 0 ধরু তেতিয়াহলে কি হবো y এর মান যদি 0 ধরু তেতিয়াহলে 3 to 6 এর মাঝে এটু 0 হয়ে গল 6 এর মাঝত দুইবার যাব আর যদি y এর মান আমি 3 ধরিলু 3 ধরিলে 6 হল 6 6 12 12 এর মাঝত 3 4 বার যাব এবার চাবা y এর মানটো যদি আমি 6 ধরু তেতিয়াহলে কি হবো 6 দুগুণে 12 12 আর 6 18 18 3 কিমান বার 6 বার মানে 6 আর 6 পাম ঠিক আছে তো এনেকৈ আমি কি পালো বিন্দু কেটা পালো এইবার আমি এই বিন্দু কেটা কি করিম লেখ কাগজত বহাই দিম বহাই দিলে কি হবো এই যেটো সমীকৰণৰ লেখ সেই লেখটো কি কৰিব এটা বিন্দুত কটাকটি কৰিব তো এটা আমি চাও কটাকটি কৰে নে নকৰে চোৱা তো লেখ কাগজ ললো লেখ কাগজ লোৱাৰ লগে লগে আমি কি কৰিব লাগে x অক্ষ আৰু y অক্ষ টানিব লাগে আমি কি কৰিলো লেখ কাগজত আমি x o x ডেশ আৰু y o y ডেশ আমি আঁকি ললো একেদৰে আগৰ দৰে আমি কি কৰিম 10টা ঘৰ 10টা ঘৰ 10টা ঘৰ সমান সমান এক একক বুলি ধৰি ললো হয়নে এবাৰ চোৱা কি আছে আমাৰ মানবোৰ কেনেকুৱা আছে মানবোৰ আছে যে y এর মান 0 হলে x এর মান 4 y এর মান 0 x এর মান 4 y এর মান যাব না লাগে x এর মান 4 যাব লাগে 1 2 3 4 ইয়াতে আমি x এর মান 4 y এর মান 0 আকৌ চোৱা কি আছে y এর মান 2 x এর মান 1 যদি x এর মান 1 হয় y এর মান কি হয় 2 হয় তো এটো পয়েন্ট হবো 1 হয় y এর মান 2 হয় ঠিক আছে তার পিছত কি আছে যে x এর মান -2 y এর মান 4 x এর মান এবার কি হবো -2 x এর মান -2 হবো আর y এর মান কি হবো 4 হবো তো 4 হলে 1 2 3 4 এটো চোৱা এটো পয়েন্ট গতিকে ইয়াতে হল x এর মান -2 আর y এর মান 4 তো এটো তিনটা বিন্দু পালো এই তিনটা বিন্দু আমি কি কৰিব লাগে সংযোগ কৰি দিব লাগে তো সংযোগ কৰি দি আমি লেখ আঁকিব লাগে লেখ আঁকো হয়নে সংযোগ কৰি দিও সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ লগে লগে আমি কি পালো এটা লেখ পালো এটা আমি কি পালো প্ৰথমটোৰ কাৰণে লেখ পালো 2x + 3y - 8 = 0 এটা আমি কার কাৰণে পালো 2x + 3y - 8 = 0 কাৰণে লেখটো পালো ঠিক আছে এইবাৰ আৰু এটা কি কৰিব লাগে লেখৰ অঙ্কন কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিম বিন্দু এটা বহাই দিম y এর মান 0 x এর মান 2 y এর মান 0 x এর মান 2 তো কত আছে এটো আছে x এর মান 2 y এর মান 0 x এর মান 2 y এর মান 0 তার পিছত আৰু কি আছে বিন্দু y 3 আৰু x এর 4 y 3 x এর 4 এটো হল x এর 4 y 3 1 2 3 এইটো x এর 4 y 3 তার পিছত নেক্সট কি আছিল 6 6 x ও 6 y ও 6 তো 1 2 3 4 5 6 1 2 3 4 5 6 এটা বিন্দু পালো এটা হল 6 6 মানে এবার কি কৰিব লাগে এই তিনটা বিন্দু এক লগ কৰি দিব লাগে ঠিক আছে এক লগ কৰি দিয়াৰ লগে লগে আমি কি পাম এটো এটা লেখ পাম আৰু এই লেখটো
কাৰ কাৰণে পাম এইটো আমি কি ধৰিছিলোঁ সমীকৰণটো যে 3x minus 2y minus 6 equal to 0 এইটো সমীকৰণ ধৰিছিলোঁ এইটো আমি ধৰি লৈছিলোঁ এইটো আমাক দিয়া আছিল তো এইটো সমীকৰণ কাৰণে এইটো পালোঁ এতিয়া চোৱা এই লেখ দুডালে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে চৰ্তটো কি দিয়া আছিল যে এনেকুৱাকৈ এটা সমীকৰণ ল'ব লাগে এটা সমীকৰণ দিয়া আছে এটা সমীকৰণ ল'ব লাগে আৰু সেই সমীকৰণটো কি হ'ব লাগিব যে এটা বিন্দুত কটাকটি কৰিব লাগিব জ্যামিতিকভাৱে তো আমি কি কৰিলোঁ প্ৰমাণ কৰিলোঁ যে জ্যামিতিকভাৱে লেখ দুটাই কি কৰিছে এটা বিন্দুত কটাকটি কৰিছে অৰ্থাৎ আমি লোৱা এই যিটো সমীকৰণ এই সমীকৰণটো শুদ্ধ হৈছে বুজি পাইছা ক্লিয়াৰ হৈছে কনসেপ্ট এবাৰ চাবা 6 নম্বৰটো কি আছে একেই আছে সমীকৰণটো একেই দিয়া আছে অকল চৰ্তটো কি দিয়া আছে বেলেগ দিয়া আছে সমান্তৰাল হ'ব লাগিব প্ৰথমবাৰ কি আছিল কটাকটি কৰিছিল এবাৰ সমান্তৰাল হ'ব লাগিব তো সমান্তৰাল হোৱাৰ চৰ্তটো কি আছিল আমাৰ সমান্তৰাল হোৱাৰ চৰ্তটো কি আছিল হেতু আছিল যে a1 by a2 equal to b1 by b2 a1 by a2 b1 by b2 সমান হ'ব লাগিব কিন্তু c1 by c2 সমান হ'ব নোৱাৰে ঠিক আছে এইটো চৰ্ত পূৰণ কৰিলে আমাৰ কি হ'ব সেই সমীকৰণ দুজোৰ কি হ'ব সমান্তৰাল হ'ব বুলি আমি আগতে পাই আহিছো তো ইয়াতে কি কৰিম আমাৰ সমীকৰণটো দিয়া আছে কিমান twice x plus 3y minus 8 equal to 0 ঠিক আছে এইটো এটা দিয়া আছে তো এইটো সমীকৰণৰ লগত আমি আনটো সমীকৰণ গঠন কৰিব লাগে আৰু সেই চৰ্তটো এইটো পূৰণ কৰিব লাগিব অৰ্থাৎ a1 by a2 b1 by b2 সমান হ'ব লাগিব কিন্তু c1 by c2 সমান হ'ব নোৱাৰে তো আমি কি কৰিম একে ইয়াতে একে লিখি দিওঁ যে twice x plus 3y লিখি দিলো অকল ইয়াতে আমি বেলেগ লিখি দিলো বেলেগ লিখি দিলে কি হ'ব যে আমাৰ ইয়াৰ পৰা কি ক'ব পাৰো যে a1 by a2 b1 by b2 অৰ্থাৎ 1 1 ঠিকে থাকিব কিন্তু এইটো সমান নহব তো এইটো আমাৰ আমি ধৰি ললো এটা আমি কি কৰা হল ধৰা হল আমি ধৰি ললো তো আমি কি কৰিলো যে এটা সমীকৰণ দিয়া আছিল আৰু সেই সমীকৰণ মতে আমি কি কৰিলো চৰ্তটো যাতে পূৰণ হয় সেই মতে আমি কি কৰিলো এটা সমীকৰণ ধৰি ললো এতিয়া আমি কি কৰিম এই সমীকৰণটোৰ এটা সমাধান বিন্দু কেইটা উলিয়াই লম আৰু সেই সমাধান বিন্দু কেইটা উলিয়াই আমি লেখাকতত বহাম আৰু বহোৱাৰ পিছত আমি কি পাম যে এনেকুৱা পাব লাগিব লেখ দুটা সমান্তৰাল হয় তো আমি সেই কামলৈ আগবাঢ়ো তো লেখ কাগজত আমি বহাৰ আগতে আমি এইটো কি কৰোঁ সমাধান কৰি লওঁ ঠিক আছে তো চোৱা এইটো আছিল 2x plus 3y minus 8 equal to 0 আৰু এটা হল 2x plus 3y minus 5 equal to 0 তো ইয়াৰ কাৰণে আমি সমাধান আগতে কৰি আহিছিলো হয়নে কি কৰিছিলো সমাধানটো মনত আছে নে তো হেতু সমাধান কৰি লওঁ ইয়াতে আমাৰ x equal to কি হ'ব ইয়াতে হ'ব 8 minus 3y divided by 2 আৰু এইটো আমি কি কৰো ঠিক একেদৰে ইয়াতে যদি আমি x কৰো তেতিয়া হলে কি হ'ব x equal to এবাৰ কি হ'ব যে 5 minus 3y divided by 2 হ'ব হয়নে তো ইয়াতে চোৱা ইয়াতে y ৰ মান যদি আমি কি বহাই দিও 0 বহাই দিও তেতিয়া হলে x ৰ মান কি হ'ব 4 হ'ব আৰু যদি 2 বহাই দিও তেতিয়া হলে কি হ'ব 6 to 1 হ'ব আৰু যদি 4 বহাই দিও তেতিয়া হলে কি হ'ব -2 হ'ব ঠিক একেদৰে ইয়াতে চোৱা যদি আমি ইয়াতে 0 বহাই দিও 0 বহাই দিলে নহব যদি আমি কি কৰো 1 বহাই দিও যদি আমি y equal to 1 ধৰো তেতিয়া হলে 3 হ'ব 5 ৰ পৰা 3 গলে 2 2 2 কাটা গলে 1 হ'ব তাৰ পিছত যদি আমি ইয়াতে 3 ধৰো তেতিয়া হলে কি হ'ব 3 যদি ধৰো 3 ধৰিলে কি হ'ব 3 3 গুণ 9 -9 ৰ পৰা 5 গলে 4 তো 2 -2 হ'ব আৰু যদি আমি -1 ধৰো -1 যদি ধৰো তেতিয়া হলে কি হ'ব -1 ধৰিলে -1 প্লাস 3 1 গুণ 3 5 3 8 2 4 হয়নে -1 ধৰিলে কি হ'ব 4 হ'ব এতিয়া আমি এই সমীকৰণ দুটাৰ পৰা সমাধান বিন্দু কেইটা আমি উলিয়াই ললো এতিয়া কি কৰিব লাগে এই সমাধান বিন্দু কেইটা আমি কি কৰিব লাগিব লেখ কাকতত বহাব লাগিব আৰু লেখ কাকতত বহাই আমি নিৰূপণ কৰিব লাগিব যে লেখ দুটাৰ অৱস্থান কেনেকুৱা হয় তো আমি কি কৰো লেখ কাকতত বহাই চাও ঠিক আছে তো আগৰ দৰে আমি কি কৰিলো এটা গ্ৰাফ পেপাৰ ললো আৰু গ্ৰাফ পেপাৰত x o x ডেশ আৰু y o y ডেশ দুডাল অক্ষ টানি ললো টানি লোৱাৰ পিছত সেই আগৰ দৰে আমি কি কৰিম যে সৰু বৰ্গক্ষেত্ৰ 10টা সৰু বৰ্গক্ষেত্ৰ 10টা ঘৰ সমান কি ধৰিম 1 একক বুলি ধৰি আমি বিন্দু কেইটা বহুৱাই লেখটো আঁকিম ঠিক আছে তো এবাৰ বিন্দু কেইটা বহুৱাই যোৱা তো x ৰ মান কি হয় 4 আৰু y ৰ মান 0 x ৰ মান 4 1 2 3 4 x ৰ মান 4 y ৰ মান 0 x ৰ মান 4 y ৰ মান 0 ঠিক আছে
চাবা এক্সৰ মান 4 ৱাইৰ মান 0 তাৰপিছত কি আছিল যে 1 আৰু 2 x যদি 1 হয় y 2 হয় x যদি 1 হয় y 2 হ'ব এইটো বিন্দু x যদি 1 y হল 2 তাৰপিছত কি আছে x minus 2 y 4 x minus 2 ইফালে বাওফালে আহিব লাগিব তো minus 2 আৰু y হ'ব 4 1 2 3 4 x minus 2 y হল 4 হয়নে এই বিন্দু তিনিটা এক লগ কৰি দিয়া এক লগ কৰি দিলে কি পাম আমি তাৰ লেখ পাম হয়নে বিন্দু তিনিটা সংযোগ কৰি আমি কি পালো এডাল লেখ পালো আৰু এইডাল লেখ কোনটো সমীকৰণৰ কাৰণে লেখ এইটো হল আমাৰ 2x + 3y - 8 = 0 ৰ কাৰণে লেখ এইটো হল 2x + 3y - 8 = 0 এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালো হয়নে এবাৰ আমাৰ নেক্সট সমীকৰণ যেটো আমি ধৰি লৈছিলো তো হেতুৰ কাৰণে আমি কি কৰিম লেখ আঁকিম তো আমি কি ধৰি লৈছিলো 2x + 3y - 5 = 0 এটোৰ কাৰণে আমি লেখ আঁকিম তো x ৰ মান আৰু y ৰ মান বহাই দিয়া x = 1 y = 1 x = 1 y = 1 x = 1 আৰু y = 1 তো কত হ'ব বিন্দুটো হ'ব এইটো x = 1 y = 1 আৰু এটা চোৱা কি আছে x = -2 y = 3 x - 2 y 3 x - 2 y 3 কোনটো বিন্দু হ'ব এইটো বিন্দু হ'ব x - 2 y টো হ'ব 3 আৰু এটা বিন্দু কি আছিল x 4 আৰু y -1 x টো হ'ব 4 আৰু y টো হ'ব -1 গতিকে 1 হলে এইটো বিন্দু হ'ব x 4 x টো হল 4 y টো হল -1 এবার কি করা এই তিনটা বিন্দু সংযোগ করে দিয়া সংযোগ করে দিলে কি হবো চোৱা কি হয় সংযোগ করে দিলো সংযোগ করে দিলে যেটো লেখ পাম হেতুৰ অবস্থান কেনেকুৱা হ'ব এটো হ'ব এনেকুৱা হয়নে এবাৰ আমি এইটো লেখ পালো এইটো লেখ কোনটোৰ কাৰণে পালো এইটো লেখ পালো আমি কোনটো সমীকৰণৰ কাৰণে যে 2x + 3y -5 = 0 যেটো সমীকৰণ আমি কি কৰি লৈছিলো ধৰি লৈছিলো হয়নে তো এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালো এইবাৰ আমি লেখৰ পৰা কি ক'ব পাৰো যে লেখৰ পৰা আমি দেখিবলৈ পালো যে লেখ দুডালে কি কৰিছে সমান্তৰালভাৱে আছে অৰ্থাৎ আমাৰ প্ৰশ্নটোতে কি আছিল যে যদি এটা সমীকৰণ দিয়া আছে আৰু এইটো সমীকৰণৰ নিচিনাকৈ আৰু এটা সমীকৰণ গঠন কৰিব লাগে আৰু এনেকুৱা সমীকৰণ গঠন কৰিব লাগে যে তাৰ সমাধানে কি কৰে যে জ্যামিতিকভাৱে দেখিলে সমান্তৰাল দেখা পোৱা যায় যেটো আমি ইতিমধ্যে প্ৰমাণ কৰি পালো ঠিক আছে ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা আৰু যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাবা ঠিক আছে এবাৰ আমি আগবাৰো নেক্সট প্ৰশ্নলৈ নেক্সট প্ৰশ্নটো কি আছে চোৱা একেই আছে অকল এবাৰ 3 নম্বৰত কি দিয়া আছে শৰ্তটো মিলি যোৱা ৰেখা হ'ব লাগিব অৰ্থাৎ মিলি যাব লাগিব মিলি কেতিয়া যায় আমাৰ শৰ্তটো কি আছিল মিলি যোৱাৰ শৰ্তটো আছিল আমাৰ যে a1/a2 = b1/b2 = c1/c2 তিনিওটা যেতিয়া সমান হ'ব তেতিয়া হলে মিলি যাব তো ইয়াত কৰিব লগা একোৱে নাই আমাৰ সমীকৰণটো কি দিয়া আছে 2x + 3y - 8 = 0 দিয়া আছে তো এনেকুৱা ধৰণৰ আৰু এটা সমীকৰণ উলিয়াব লাগে যেটো সমীকৰণৰ লেখ সমীকৰণ দুটা লেখ থাকিলে সেই লেখ দুটা কি হ'ব এটা আনটোৰ ওপৰত মিলি যাব তো একো নাই আমি এটো এটা সমীকৰণ ধৰি লও কেনেকৈ ধৰি লম যে এটো দুইগুণ কৰি দি ধৰি লও তেতিয়া ধৰা 4x + 6y -16 = 0 হয়নে এইটো সমীকৰণ আমি ধৰি ললো এটো কি কৰা হল ধৰি লোৱা হল তো আমি ধৰি ললো ঠিক আছে তো এতিয়া বাকিখিনি মই নকৰো তোমালোকে কৰি চাবা যে এই দুটা সমীকৰণৰ পৰা আমি আগতে যেনেকৈ সমাধান উলিয়াইছো তেনেকৈ সমাধান উলিয়াবা সমাধান উলিয়াই জ্যামিতিত অৰ্থাৎ গ্ৰাফ পেপাৰত বহুৱাই চাবা যে দুয়োটা সমীকৰণৰ কাৰণে বিন্দু কেইটা কি হৈছে এটাৰ ওপৰ দি আনটোত মিলি গৈছে হয়নে এটো তোমালোকৰ কাৰণে এৰিলো যদি নোৱাৰা জনাবা মই কৰি দিম ওকে
নেক্সট 7 নম্বৰটো চোৱা কি আছে x minus y plus 1 equal to 0 আৰু 3x plus 2y minus 12 equal to 0 সমীকৰণ দুটা লেখ অংকন কৰা এই দুটা সমীকৰণৰ আমি কি কৰিব লাগিব লেখ অংকন কৰিব লাগিব আৰু এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা কি কৈছে যে এই ৰেখা দুটাই এই ৰেখা যি দুটা থাকিব এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজ x অক্ষৰ লগত এটা ত্ৰিভুজ সৃষ্টি কৰিব আৰু সেই ত্ৰিভুজটোৰ কি কৰিব লাগে শীৰ্ষবিন্দু যেটো হ'ব আৰু সেই শীৰ্ষবিন্দুটোৰ স্থানাংক উলিয়াব লাগে অৰ্থাৎ যত শীৰ্ষবিন্দুটো হ'ব তাৰে x আৰু y মান কিমান হ'ব এটো আমি উলিয়াব লাগে ত্ৰিভুজ ক্ষেত্ৰটো প্ৰচ্ছাদিত কৰা মানে আমি কি কৰিব লাগে দাগ দি দেখুৱাই দিব লাগে ঠিক আছে তো এবাৰ চোৱা এটো আমি কেনেকৈ কৰিম তো আমাৰ সমীকৰণ দুটা কি দি আছে সমীকৰণ দুটা কি দি আছে এটো আমি আগতে চাই লওঁ কি x minus y plus 1 equal to 0 আনটো দি আছে 3x plus twice y minus 12 equal to 0 তো ইয়াৰ কাৰণে আমি সমাধান কৰি লওঁ সমাধান কৰি ললে কি হ'ব ইয়াতে যদি আমি x টো ৰাখো তেতিয়া হলে ইফালে 1 টো মাইনাস হৈ যাব y টো প্লাস হৈ যাব গতিকে প্লাস y minus 1 মানে আৰু এটো কি হ'ব এটো যদি আমি কৰো 3x টো ইফালে থাকিল ইফালে নিলো আমি কি হল 12 minus 2y এবাৰ যদি আমি x টো রাখো x টো রাখলে কি হ'ব 12 minus twice y divided by 3 মানে divided by 3 এইবাৰ চাবা ইয়াৰ বিন্দুকেইটা আমি বহাই লওঁ বিন্দুকেইটা আমি কেনেকুৱা পাম x y x y ঠিক আছে এবাৰ চোৱা আমি কেনেকুৱা পাম বিন্দুকেইটা কেনেকুৱা পাম চাবা ইয়াতে যদি y এর মান যদি আমি 1 ধরো তেতে হলে x এর মান 0 পাম y এর মান যদি 2 ধরো x এর মান 1 পাম আর y এর মান যদি আমি 3 ধরো x এর মান কি পাম 3 পৰা 1 গলে 2 পাম এটা একদম সহজ এবাৰ চোৱা ইয়াতে যদি আমি y এর মান কি ধরো y এর মান যদি 0 ধরো তেতে হলে কি হবে y এর মান যদি আমি 0 ধরো এটো 0 হৈ গল 12 12 মাজত 3 4 বার তার পিছত যদি আমি 3 ধরো যদি আমি 3 ধরো 3 ধরলে কিমান হ'ব 3 2 গুণে 6 12 পৰা 6 গলে 6 6 মাজত 2 বার মানে এবাৰ যদি আমি কি ধরো 6 ধরো y এর মান যদি আমি 6 ধরো তেতে হলে কি হ'ব 6 12 12 12 শূন্য তেতিয়া হলে হ'ব শূন্য মানে 6 ধরলে কি হ'ব শূন্য হ'ব কাৰণ 6 2 গুণে 12 12 পৰা 12 গলে শূন্য 3 হৰণ কৰিলে শূন্য ঠিক আছে এইবাৰ কি কৰিব লাগে এই বিন্দুকেইটা আমি লেখ কাগজত বহাব লাগে আৰু ত্ৰিভুজটো আঁকিব লাগে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু স্থানাংক উলিয়াব লাগে তো আমি কি কৰো গ্ৰাফ পেপাৰ লওঁ গ্ৰাফ পেপাৰ আগৰ দৰে লৈছো ইয়াতে কি কৰিছো x o x ড্যাশ আৰু y o y ড্যাশ আঁকিছো আৰু আগৰ দৰে 10টা ঘৰ সমান সমান এক এক বুলি ধৰি লৈছো এবাৰ আমি বিন্দুকেইটা আঁকিম চোৱা চাবা প্ৰথমটো আছে x এর মান 0 y এর মান 1 x এর মান 0 y এর মান 1 তো স্থানাংকটো হ'ব এইটো x এর মান 0 আৰু y এর মান 1 তার পিছৰ স্থানাংকটো কি হ'ব 1 x1 আৰু y2 x equal to 1 y equal to 2 x এর মান 1 y equal to 2 তার পিছৰটো কি হ'ব x এর মান 2 y এর মান 3 x এর মান 2 y এর মান 3 x এর মান 2 y এর মান 3 মানে এই তিনিটা বিন্দু আমি কি কৰিম সংযোগ কৰি দিম সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ লগে লগে আমি এডাল লেখ পালো আৰু এইটো লেখ কাৰ কাৰণে লেখ এইটো হল আমাৰ কি আছিল x minus y plus 1 equal to 0 x minus y x minus y plus 1 equal to 0 সমীকৰণটোৰ লেখ মানে আৰু এটা সমীকৰণ আমাৰ আছে ঠিক আছে এবাৰ কি কৰিব লাগে এইটো সমীকৰণৰ কাৰণে মানকেইটা বহাই দিব লাগে তো x এর মান 4 y এর মান 0 x এর মান 4 1 2 3 4 আৰু y এর মান 0 x এর মান 4 y এর মান 0 x এর মান 4 y এর মান 0 নেক্সট কি আছে x এর মান 2 y এর মান 3 x এর মান 2 y এর মান 3 2 y এর মান 3 ঠিক আছে তার পিছত কি আছে x এর মান 0 y এর মান 6 x এর মান 0 y এর মান 6 1 2 3 4 5 6 এর মান 0 আর হল 6 0 6 ঠিক আছে এবার কি করব আমি এটো
এক লগ কৰি দিওঁ এক লগ কৰি দিলে কি হ'ব এক লগ কৰি দিলোঁ এক লগ কৰি দিয়াৰ লগে লগে এডাল লেখ পালোঁ এই লেখটো হ'ল আমাৰ কাৰ কাৰণে এই লেখটো হ'ল আমাৰ কাৰ কাৰণে আছিল এইটো আছিল 3x প্লাছ 2y 3x প্লাছ 2y মাইনাছ 12 ইকুৱেল টু 0 সমীকৰণৰ কাৰণে লেখ তো আমাৰ প্ৰশ্নটোত কৈছিল যে এই সমীকৰণ দুটাৰ সহায়ত দুডাল লেখ পাম আৰু সেই লেখ দুডালে x অক্ষৰ লগত যেটো ত্ৰিভুজ উৎপন্ন কৰিব এটা ত্ৰিভুজ উৎপন্ন কৰিছে হয়নে এই ত্ৰিভুজটোৰ আমি কি কৰিব লাগে এটা ত্ৰিভুজ উৎপন্ন কৰিছে চোৱা এই ত্ৰিভুজটোৰ আমি কি কৰিব লাগে শীৰ্ষবিন্দুটো উলিয়াব লাগে তো ত্ৰিভুজটোৰ আমি কি কৰিম শীৰ্ষবিন্দু উলিয়াম হয়নে ত্ৰিভুজটো হ'ল এইটো চোৱা এইটো হ'ল ত্ৰিভুজ এইটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ আমি কি কৰিব লাগে শীৰ্ষবিন্দু উলিয়াব লাগে তো শীৰ্ষবিন্দু আমাৰ ক'ত এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু হ'ল এইটো পইণ্ট হয়নে এইটো পইণ্ট হ'ল শীৰ্ষবিন্দু তো এই শীৰ্ষবিন্দুৰ মানটো আমাৰ কিমান দিয়া আছে এই শীৰ্ষবিন্দুৰ মানটো আমাৰ দিয়া আছে কিমান 2 আৰু 3 অৰ্থাৎ x ইকুৱেল টু 2 আৰু y ইকুৱেল টু 3 এইটোৱে হ'ল আমাৰ সমাধান হয়নে 7 নম্বৰ প্ৰশ্নটোৰ সমাধান হ'ল x ইকুৱেল টু 2 y ইকুৱেল টু 3 আৰু এইটো আমি প্ৰচাৰিত কৰি দিলোঁ ঠিক আছে বুজি পাইছা নিশ্চয় বুজি পাইছা আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা ঠিক আছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকে ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি ইয়াৰ আগৰ কেইটা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া থাকিব তাৰে পৰা গৈ তোমালোকে চাব পাৰা তোমালোকৰ টেনশ্যন নাই তোমালোকে টিউশ্যন কৰিব নালাগে মই একমূৰৰ পৰা তোমালোকৰ চিলেবাছ কভাৰ কৰি গৈ আছোঁ মাত্ৰ ধৈৰ্য আৰু মনোযোগেৰে ভিডিঅ'কেইটা চাই গ'লে হ'ল ঠিক আছে তো আজিৰ কাৰণে ইয়াতে এৰিছোঁ ধন্যবাদ